এই মুহূৰ্তত দিবলৈ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। বকত ভুৱা আলফা আটক। বকৰ বনগাঁও কেম্পৰ ব্যৱসায়ী অৰবিন্দ ৰয় নামৰ এজন লোকৰ পৰা 1 লাখ টকা ধন দাবী কৰি ৰঙাঘৰৰ আলহী হল এজন লোক। বকৰ জাৰাপাৰত বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাছৱানীৰ নেতৃত্বত খাপ পাতি থকা আৰক্ষীৰ দলটোৱে টকা নিবলৈ অহা অৱস্থাত গোৱালপাৰা শংকৰ ৰাভাক আটক কৰে। অভিযোগ অনুসৰি আগতেও এবাৰ অৰবিন্দ ৰয়ৰ পৰা 1 লাখ টকা আদায় কৰিছিল শংকৰ ৰাভাই। পুনৰ সোমবাৰে বকৰ জাৰাপাৰত টকা নিবলৈ অহা অৱস্থাত বকো আৰক্ষীৰ জালত পৰে শংকৰ ৰাভা। অৰবিন্দ ৰয়ৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে অভিযান চলায়। বৰ্তমান আৰক্ষীয়ে শংকৰ ৰাভাক লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক DN24 নিউজ। এজন আমাৰ বৰ্তাৰ ল'ৰা হয় মোৰ ঘৰ ধেমাজিত। তো আজিৰ পৰা 5 মাহমান আগত নয়ন অসম নামেৰে এখন মানে এজন ল'ৰাই আমাৰ দাদাক মানে ফোন যোগে মানে ভাবুকি দিয়ে। তেখেতে আলফা বুলি কৈছে আৰু তেখেতে ফোনত। তাৰপিছত তেখেতে 1 লাখমান টকা ডিমাণ্ড কৰে দাদাৰ পৰা, হয় নহ'লে ভয় ভাবুকি দেখায়। দাদাৰ আমাৰ ভতিজা আছে তেখেতলোকে যোনটো স্কুলত যায় সেই স্কুলৰ এড্ৰেছলৈকে তেখেতে কৈছে ফোনত যে স্কুলৰ পৰা আহোঁতে যাওঁতে তাৰ পৰা কিডনেপ কৰি দিব, তেনেকুৱা ধৰণৰ ভয় ভাবুকি দেখাইছে। দেখুওৱাৰ পিছত নেতাই ভয় কৰি দাদাৰ এখন সৰু দোকান আছে, দোকানৰ কৰ্মচাৰী দি পিনি 1 লাখ টকা দি পিনি কিবাত পঠাই দিছিলে। দাদা ক'ত পঠাই দিছিলে? দুধনৈলৈ পঠাই দিছিলে। তো দুধনৈত পঠাই দি পিনি আমাৰ দোকানৰ যিজন কৰ্মচাৰী আছিলে সেই কৰ্মচাৰীয়ে গৈ পিনি দি আহিছে। 5 মাহমান পিছত আকৌ যোৱা 30 তাৰিখত আকৌ এখন পেড দিয়ে। কি নামত দিছে? আলফাৰ পেড এখন দিয়ে হয়, আৰু মেছেজত লিখি দিয়ে মানে আকৌ 1 লাখ টকা লাগে। হয়। এই আজিৰ ডেট আছিলে, সেই ডেটটো দিয়া ডেট। হয় হয় তো আজিৰ ডেটত আৰু 1 লাখ টকা দিব লাগে, নহ'লে আমাৰ ভতিজী বা ভতিজাক মানে উঠাই লৈ যাব, কিডনাপ কৰিব, মানে দাদাক মানে ভাবুকি দিয়ালৈকে আৰু দিছে। হয় তো আজি পইচা দিয়াৰ ডেট আছিলে। এতিয়া আমি আহি পিনি আমাৰ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ৰ লগত আমি যোগাযোগ কৰি আমি তেখেতক এই বকো থানাৰ আণ্ডাৰতে এই ওচৰতে আমি আমাৰ কলেজৰ সন্মুখৰ পৰা তেখেতক আমাৰ বকো থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এতিয়া কি কৰিম বুলি ভাবিছে আপোনালোকে? আমিতো কৰিবলগীয়ানো কি আছে? আমাৰতো কৰিবলগীয়া, আমি হৈছোঁ সৰু সুৰা মানুহ, সৰু সুৰা বিজনেছ এখন কৰোঁ। তো আমাৰতো কৰিবলগীয়া একো নাই। এতিয়া আমি প্ৰশাসনক দিছোঁ, আমি এজাহাৰ দিছোঁ। তেওঁ এজনেই আছিলে নেকি? এগৰাকী আছিলে মানে? এজনেই কথা পাতিছে, যিজনে কথা পাতিছে সেইজনকে ধৰা হৈছে একচুৱেলি। আৰু যদি আছে সেইটোতো আমি নাজানিম। এতিয়া সোধ-পোছ কৰিলে ওলাই যাব। এতিয়া ৰাইজে কিবাই জানে আৰু ঠিক আছে প্ৰশাসনে জানে ঠিক আছে কি কৰিলে ভাল হয়।